কেনেকুৱা আছে? খবৰ নিশ্চয় ভাল। আজিৰ এপিছডটোত আপোনালোকৰ কাৰণে লৈ আহিলোঁ মটনৰ ৰেচিপি। এনেকুৱা বতৰত মটন খোৱাৰ সোৱাদেই বেলেগ। তাতে কেৰাহী গৰম কৰি তাতে মাষ্টাৰ্ড অইল দি দিলোঁ। সেইটো গৰম হোৱাৰ লগে লগে অলপ চেনি দিলোঁ। তাৰ পাছতে এতিয়া চেনিটো অলপ ৰেডিছ হৈ গ'ল, তাত দি দিলোঁ গৰম মছলা। পাছতে দি দিলোঁ আগতীয়াকৈ মেৰিনেট কৰি থকা মটনটো। তাৰ পাছতে দি দিলোঁ কাটি থোৱা পিঁয়াজখিনি। চব মছলাৰ সৈতে ভাজি লৈ ঢাকি দিলোঁ। একদম কম ষ্টিমত আজি ৰেচিপিটো বনাই আছোঁ। আকৌ ভালকৈ ভাজি এতিয়া আগতীয়াকৈ কাটি থোৱা আলুখিনি বইল কৰি ইয়াতে দি দিলোঁ। এতিয়া চব আকৌ ভালকৈ ফ্ৰাই কৰি লওঁ। আদা, নহৰু, জলকীয়া চব খুন্দি কিনে দি দিলোঁ। যি ৰেচিপিটো কিন্তু মোৰ একদম নিজাকৈ বনোৱা। একো মছলা পাতি বেছিকৈ দিয়া নাই, একদম নৰ্মেল ৱেতে যিটো দিব লাগে সেইটো দি কিনে আজি ৰেচিপিটো বনাই আছোঁ। ভালকৈ ভাজি লৈ এতিয়া গৰম পানী দি কিনে মাংসটো সিজিবলৈ দিম। আগতে দি দিলোঁ নিমখ। আকৌ এবাৰ ধুনীয়াকৈ ভাজি দি দিম। তাৰ পাছতে মাংসটো একদম শেষৰ পৰ্যায়ত। লগত খাবলৈ ভেজ পোলাও বনাইছিলোঁ। এতিয়া চবকে চাৰ্ভ কৰি কিনে খাবলৈ দিওঁ। আজিৰ মাংস খাবলৈ চবকে গৰমে গৰমে পৰিৱেশন কৰিলোঁ। ষ্টে টিউন ফৰ মোৰ আপডেট। আজিৰ কাৰণে আহি আছোঁ, আকৌ লগ পাম অন্য এটা মিনি এপিছডত।